মুখ্যমন্ত্ৰী বা কোনো মন্ত্ৰী বিষয়াক সুধি তেওঁলোকে সংবাদ পৰিৱেশন নকৰে মুখ্যমন্ত্ৰী এজনে তাত সেইটো কথা কোৱাৰ বা সেইটো নিৰ্দেশ দিয়াৰ সেইটো পৰামৰ্শ দিয়াৰ তেওঁৰ অধিকাৰ নাই সংবাদপত্ৰৰ এখন গণতন্ত্ৰত সংবাদপত্ৰক প্ৰচাৰ মাধ্যমক চতুৰ্থ স্তম্ভ বুলি কোৱা হয় গতিকে এই চতুৰ্থ স্তম্ভটোৱে তেতিয়াহে এই চতুৰ্থ স্তম্ভটোৱে তেওঁলোকৰ কৰ্তব্য তেওঁলোকে সুচাৰুৰূপে পালন কৰা বুলি কোৱা হ'ব যেতিয়া এই চতুৰ্থ স্তম্ভটোৱে নিৰ্ভীকভাৱে তেওঁলোকে সত্যনিষ্ঠ হৈ তেওঁলোকে খবৰ পৰিৱেশন কৰিব মুখ্যমন্ত্ৰীজন অতি সুচতুৰ ব্যক্তি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অতি সুচতুৰ ব্যক্তি তেওঁ জানে যে মই যদি এনেকুৱা এটা কথা আজি কৈ দিওঁ তে সেইটোক লৈ এইটো বিতৰ্ক দুই ধৰণৰ কাম কৰে তেওঁ এটা হৈছে কি যে কেতিয়াবা তেওঁ এটা বিষয়ৰ পৰা এটা নিৰ্দিষ্ট বিষয়ৰ পৰা ৰাইজৰ চকু বেলেগ এটা বিষয়লৈ আনিবলৈ চেষ্টা কৰে এক আৰু দুই নম্বৰ কি কৰে তেওঁ যে এটা বস্তু তেওঁ এটা কথা কৈ তেওঁ জুখি চায় যে ৰাইজৰ মতামতটো জুখি চায় যে ৰাইজে এইটোৰ প্ৰতি কেনেকুৱা ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেইটো জুখি চায় এটা হ'ল তেওঁৰ যিটোক ইংৰাজীত ইছ্যু ডাইভাৰ্ট কৰা বুলি কয় এটা বিষয়ৰ পৰা ৰাইজৰ দৃষ্টি আঁতৰাই না অকল ৰাইজৰে নহয় বিৰোধী ৰাজনৈতিক দল সকলোৰে দৃষ্টি আঁতৰাই না আনি এটা নেৰেটিভ যিটো নেৰেটিভ বুলি কোৱা হয় যে বিতৰ্কৰ এটা বিষয়বস্তু বিতৰ্কটো কোনফালে যাব তাৰ গতি নিৰ্দেশন তাৰ গতি ঠিক কৰি দিয়ে এক সংবাদ মাধ্যমৰ কৰ্তব্যটো কি যে সংবাদ মাধ্যমে এই মুখ্যমন্ত্ৰীৰ বা মুখ্যমন্ত্ৰী বুলিয়ে কোৱা নাই যিকোনো ৰাজনৈতিক দলৰ নেতাৰ এই যিটো চতুৰালি সেইটো উন্মুক্ত কৰি দিব পাৰিব উলিয়াই দিব পাৰি দাঙি ধৰিব পাৰিব লাগিব তেওঁলোকে চৰকাৰৰ শ্ৰুতলিপি লৈ তেওঁলোকে সংবাদ পৰিৱেশন কৰিব নোৱাৰে আৰু সেইকাৰণে এতিয়া চৰকাৰৰ শ্ৰুতলিপি লৈ সংবাদ পৰিৱেশন কৰা এটা আমি প্ৰৱণতা দেখাই পাইছোঁ যিটো হিন্দীত গদি মিডিয়া বুলি কোৱা হয় লেপডগ মিডিয়া ইংৰাজীত হিন্দীত গদি মিডিয়া চৰকাৰী সমৰ্থক প্ৰচাৰ মাধ্যম সেইটো গদি মিডিয়াৰহে লক্ষণ স্বতন্ত্ৰ প্ৰচাৰ মাধ্যমৰ সেইটো লক্ষণ নহয় নমস্কাৰ নৰ্থ ইষ্ট নাওৰ এটি বিশেষ অনুষ্ঠান সাময়িকীলৈ মই কল্পজ্যোতি শইকীয়াই সকলোকে আদৰণি জনাইছোঁ প্ৰত্যেক দিনাৰ দৰেই আজিও আমাৰ সৈতে আছে নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া আৰু আসলতে এইটো বিষয় এগৰাকী ব্যক্তিক কেন্দ্ৰ কৰি এনেকুৱা ধৰণৰ আলোচনা আমি আগতে বহুকেইটা কৰিছোঁ কিন্তু দিনক দিনে তেওঁৰ মুখৰ যি ভাষা বা যি মন্তব্য সেয়া দিনক দিনে যেন ফেচিষ্ট চৰিয়াচাৰী আৰু লাখবান নোহোৱা কিছুমান কথা ভৰপূৰ হৈ পৰিছে আৰু এনেকুৱা ধৰণৰ আচলতে অনুষ্ঠানসমূহ কৰি আমনি লাগিছে যদিও ৰাইজলৈ আমি প্ৰকৃত সত্যটো বা ৰাইজক আমি সজাগ কৰিবৰ বাবে এনেকুৱা ধৰণৰ অনুষ্ঠান আমি তেওঁক লৈ পেলাই কৰিবলগীয়া হৈছে সেইগৰাকী আন কোনো নহয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যোৱা পৰহি দিনা অৰ্থাৎ সোমবাৰৰ দিনটোত তেওঁ বাজেট দাখিল হোৱাৰ পাছত সংবাদ মাধ্যমক সম্বোধন কৰিছিল এগৰাকী সাংবাদিকে তেওঁক প্ৰশ্ন কৰিলে যে অৰুণোদয় আঁচনিৰ জৰিয়তে হিতাধিকাৰী সৃষ্টি কৰা হৈছে বুলি বিৰোধীয়ে আৰু ভোট বেংক কৰিব খোজা হৈছে বুলি বিৰোধীয়ে অভিযোগ আনিছে সেইটো এটা প্ৰশ্ন সোধাটো স্বাভাৱিক কথা এটা ব্যক্তিগত সংবাদ মাধ্যমৰ এগৰাকী সাংবাদিকে সুধিলে সুধাৰ পিছতে তেওঁ উত্তৰ এনেকুৱা ধৰণৰ ফেচিষ্ট আৰু চৰিয়াচাৰী আছিল যে বিজেপিৰ সপক্ষে বাতৰি কৰিবলৈ আৰম্ভ কৰক সংবাদ মাধ্যমে তেওঁ মন্তব্য কৰিলে আৰু লগতে ক'লে যে যেতিয়া আপোনালোকে বিজেপিৰ সপক্ষে আপোনালোকে বাতৰি কৰিব তেতিয়াহে আপোনালোকৰ টিআৰপি বাঢ়িব এতিয়া আপোনালোকে বিজেপিৰ বিৰুদ্ধে কিবা এটা বাতৰি কৰকচোন মানুহে নাচায় বাতৰি কিন্তু সেইটো সম্পূৰ্ণ মিছা কথা নৰ্থ ইষ্ট নাওৱেই বা ক্ৰছ কাৰেণ্টেই তাৰ প্ৰমাণ যদি বিজেপিৰ সপক্ষে কিবা এটা বাতৰি আমি আপলোড কৰোঁ সেইটো 200 300 বা 500 ভিউজ কিন্তু যিটো জনতাৰ সপক্ষে থাকি পেলাই আমি চৰকাৰখনৰ জনবিৰোধী নীতিক আমি সমালোচনা কৰোঁ হেতুত লাখৰ ভিতৰত বা হাজাৰত বা কিছুমান মিলিয়নতো স্পৰ্শ কৰা আমি দেখিবলৈ পাইছোঁ গতিকে প্ৰথমে আমি আলোচনাৰ মাজলৈ যাম কিন্তু মুখ্যমন্ত্ৰীয়েনো প্ৰকৃততে কৈছিল কি হেতু আপোনালোকলৈ বুলি আগবঢ়াই লৈছোঁ আপুনি যদি ND24 এনেকুৱা কৰে অৰুণোদয় হিতাধিকাৰীবিলাকে আপোনাৰ টিভি চোৱা বন্ধ কৰি দিব টিআৰপি কমি যাব
না কোনো সেইকাৰণে কংগ্ৰেছ UDF-ক অৰুণোদয় মানে ভোট নিদিয়ে, ইলেকশ্যন হাৰি থাকে। এতিয়া আপোনাৰ টিভিটো আপুনি এনেকুৱা লাইনত লৈ যাব খুজিছে নেকি? কংগ্ৰেছ আৰু UDF-ক আপুনি আপোনাৰ টিভিটো কংগ্ৰেছ UDF কৰিব খুজিছে নেকি? বিজেপিৰ প্ৰতি থাকক, TRP বাঢ়িব। কাৰণ অৰুণোদয় হৈ গ'ল, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা হৈ গ'ল, অসমৰ গোটেই মানুহখিনিতো বিজেপিৰ লগত। আপোনাৰ টিভিটো যদি বাংলাদেশত চলাব লাগে আমাৰ বিৰুদ্ধে কওক, যদি অসমত চলাব লাগে আমাৰ সপক্ষে ক'ব লাগিব। আৰু সেইকাৰণে আমাৰ সপক্ষে কোৱা টিভি TRP বেছি হয় নহয়? হয়, নিশ্চয়কৈ আপুনি শুনা পালে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে বিজেপিৰ পক্ষত থাকি বাতৰি কৰক, তেতিয়া অসমৰ সংবাদ মাধ্যমৰ TRP বাঢ়িব। অৰুণোদয় পক্ষত থাকি পেলাই আপোনালোকে বাতৰি কৰক, সেই তেনেকুৱা ধৰণৰ মন্তব্য কৰা দেখিবলৈ পোৱা গ'ল। সাংবাদিকক এক প্ৰকাৰ যেন তেওঁ অৰ্ডাৰহে দিছে, তেনেকুৱা এক তেওঁৰ মুখত কথা শুনিবলৈ পোৱা গ'ল। কি ক'ব? প্ৰশ্নটো হৈছে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা সময়ছোৱাত যিবোৰ কথা কৰি আছে, যিবোৰ কথা কৈ আছে আৰু যিবোৰ কাম কৰি আছে, আৰু তাত এটা কথা আমি দেখা পাওঁ, সেইটো হৈছে যে তেওঁ যে এখন ৰাজ্য এখন চলাবলৈ হ'লে বা প্ৰশাসনৰ মুৰব্বী এজন হ'বলৈ হ'লে যি নিয়ম বিধি মানি চলিব লাগে আৰু নিয়ম বিধি মানি কাম কৰিব লাগে আৰু নিয়ম বিধি মানি কথাও ক'ব লাগে। কিয়নো মুখ্যমন্ত্ৰীজন আমাৰ ৰাজ্যখনৰ প্ৰশাসনিক মুৰব্বী, গতিকে আমাৰ ৰাজ্যখনৰ মুৰব্বী এজনে তেওঁ কি কৈছে, কেনেকৈ কৈছে, সেই কথাটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা। আজি মই দেখিছোঁ যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক অসম বিধানসভা দেখুৱাবলৈ নিয়া হৈছে। এতিয়া প্ৰশ্নটো হৈছে যে তাত ছাত্ৰ ছাত্ৰীসকলক কি দেখুওৱা হৈছে? এইটো গুৰুত্বপূৰ্ণ প্ৰশ্ন। কি দেখুওৱা হৈছে? তাত আমাৰ আদৰ্শ বস্তুটো কি তেওঁলোকে দেখিছে, কি শিকিছে? গতিকে এইবোৰ প্ৰাসংগিক প্ৰশ্ন। এতিয়া প্ৰশ্ন হ'ল যে মুখ্যমন্ত্ৰীজনে তোমাৰ প্ৰথমতে তুমি কৈছা যে আমি এই ধৰণৰ বস্তু কিমান কৰি যাম, আৰু 2 নম্বৰ কথাটো হৈছে যে তেওঁ সাংবাদিকসকলক এই ধৰণৰ কথা ক'লে। মুখ্যমন্ত্ৰী প্ৰথম কথা যে মই আগতেই ক'লোঁ যে মুখ্যমন্ত্ৰীয়ে তেওঁৰ পদবীটোৰ মৰ্যাদা ৰক্ষা কৰি আৰু আমাৰ গণতান্ত্ৰিক প্ৰমূল্যটোৰ প্ৰতি সৌজন্য প্ৰকাশ কৰি সন্মান প্ৰদৰ্শন কৰি তেওঁ কথা ক'ব লাগে, কাম কৰিব লাগে। এতিয়া যদিহে মুখ্যমন্ত্ৰীজনে সেইটো নকৰে, তেতিয়াহ'লে তাৰ প্ৰতি আমাৰ প্ৰতিক্ৰিয়াটো আমি কেনেকৈ কৰিম, কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া কৰিম? এতিয়া সেইটো হৈছে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। আৰু এজন মুখ্যমন্ত্ৰীয়ে, যিজন মুখ্যমন্ত্ৰীয়ে তেওঁৰ পদমৰ্যাদাটো অক্ষুণ্ণ নাৰাখি এই ধৰণৰ কথা কয়, তাৰ প্ৰতি আমি কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিম? এটা প্ৰশ্নটো হ'ল সেইটো এটা, মই উত্তৰটো এটা প্ৰশ্নৰ যোগেদিয়ে দিছোঁ। 2 নম্বৰ কথা হ'ল তেওঁ যিটো কথা কৈছে যে আপোনালোকে যদিহে চৰকাৰৰ যদি আপোনালোকে বাতৰি নকৰে, তেতিয়াহ'লে আপোনালোকৰ TRP নাবাঢ়িব। এতিয়া প্ৰশ্নটো হৈছে বাতৰি কাকতৰ উদ্দেশ্যটো কি, বাতৰি কাকতৰ লক্ষ্যটো কি, বাতৰি কাকত কি হোৱা উচিত, সংবাদ মাধ্যম প্ৰচাৰ মাধ্যমৰ ভূমিকাটো কি? সংবাদ মাধ্যম প্ৰচাৰ মাধ্যমৰ ভূমিকাটো স্পষ্ট। সংবাদ মাধ্যম প্ৰচাৰ মাধ্যমে কি কৰিব লাগে যে সংবাদ মাধ্যমে 2টা কাম কৰিব লাগে। এটা হৈছে সদায় জনসাধাৰণৰ পক্ষত থাকিব লাগে, 1, আৰু 2 নম্বৰ তেওঁলোকে সদায় সঁচা কথা ক'ব লাগে। They must be with the people and they must speak out truth. এই দুটা হৈছে মূল কথা, সত্য কথন, জনসাধাৰণৰ লগত থকা আৰু সঁচা কথা কোৱা। গতিকে এতিয়া চৰকাৰে যদি জনসাধাৰণৰ বিপক্ষে, জনসাধাৰণৰ অহিতকৰ কিছুমান কাৰ্যকলাপ তেওঁলোকে লৈছে, তেতিয়াহ'লে সংবাদ মাধ্যমৰ দায়িত্ব, এইটো এটা গুৰু দায়িত্ব
যে সেইবোৰ ভালদৰে বিশ্লেষণ কৰি ভালদৰে সেইবোৰৰ গভীৰতালৈ গৈ সেই কথাবোৰ ৰাইজক উদঙাই দিয়া সেইটো হৈছে সংবাদ মাধ্যমৰ লক্ষ্য গতিকে সংবাদ মাধ্যমে চৰকাৰী যি প্ৰচাৰ চৰকাৰৰ প্ৰচাৰ কৰিবলৈ চৰকাৰৰ জনসংযোগ এটা বিভাগ আছে গতিকে চৰকাৰৰ প্ৰচাৰ কৰিবৰ কাৰণে চৰকাৰে লাখ লাখ টকা বিজ্ঞাপনত খৰচ কৰি আছে গতিকে বাতৰি কাকত বা প্ৰচাৰ মাধ্যমৰ লক্ষ্য হ'ল চৰকাৰৰ যিবোৰ আহ্বাস চৰকাৰৰ যিবোৰ ত্ৰুটিপূৰ্ণ কথা সেইবোৰ ৰাইজৰ আগত উত্থাপন কৰা গতিকে অৰুণোদয়ৰ বাতৰি কৰিব লাগে চৰকাৰী কাৰ্যৰ পাকটো কৰিলে আপোনালোকৰ TRP বাঢ়িব সেই ধৰণৰ পৰামৰ্শ এজন মুখ্যমন্ত্ৰীৰ পৰা অবাঞ্ছিত অকাংক্ষিত এই ধৰণৰ প্ৰচাৰ এই ধৰণৰ কথা এটা মুখ্যমন্ত্ৰী এজনৰ মুখত শোভা নাপায় নিশ্চয়কৈ যেহেতু আপুনি উল্লেখ কৰিলে সেই প্ৰসংগতে মই উল্লেখ কৰিছোঁ যে জনসাধাৰণ আৰু চৰকাৰ তাৰ মাজত এখন দলং হিচাপে সংবাদ মাধ্যমে কাম কৰে জনতাৰ যিসমূহ অসুবিধা সেইখিনি দাঙি ধৰি পেলাই চৰকাৰৰ দৃষ্টিগোচৰ কৰা বা চৰকাৰে যদি কিবা এটা কাম ভুল কৰিছে সেইখিনি কাম সমালোচনাৰ গঠনমূলক সমালোচনাৰ জৰিয়তে জনমানসত সেয়া দেখুওৱা বা চৰকাৰৰ ভুলটো শুধৰাই কৰা সেই দায়িত্ব পালন কৰি আহিছে তেনে ক্ষেত্ৰত ৰাজ্য প্ৰশাসনৰ মুৰব্বী পদত অধিষ্ঠিত হৈ এগৰাকী ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ অপলাপ বুলি আচলতে ক'ব লাগিব বকিছে কিন্তু তাৰ বিপৰীতে আমি দেখা পালোঁ সেই উক্ত দিনটোতেই ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ক্ৰছ কাৰেণ্টৰ তাৰমানে সন্মুখত এক মন্তব্য দিলে যে ক্ৰছ কাৰেণ্টে এক ভাল এটা পদক্ষেপ লৈ আছে কিমান আৰু আমি চৰকাৰৰ সপক্ষে নিউজবিলাক চাম আমাৰ ভুলবোৰো আমি নিজে চাই উপলব্ধি কৰি শুধৰাবলৈ চেষ্টা কৰিব লাগে এই ক্ষেত্ৰত কিন্তু ক্ৰছ কাৰেণ্টে ভাল ভূমিকা এটা পালন কৰি আছে বুলি এক প্ৰকাৰে মন্তব্য কৰিলে সমগ্ৰ বিষয়টো কি কেনেদৰে আপুনি চাইছে প্ৰথম কথাটো হৈছে ভাৰতীয় জনতা পাৰ্টিৰ সভাপতিজন আৰু ভাৰতীয় জনতা পাৰ্টিৰ যিজন মুখ্যমন্ত্ৰী সেই দুইজন মানুহেইটো একেটা মতাদৰ্শকে সমৰ্থন কৰে ন নিশ্চয় হয় নাই গতিকে মতাদৰ্শৰ ফলত মতাদৰ্শৰ দৃষ্টিভংগীৰে যদি চোৱা যায় মুখ্যমন্ত্ৰী আৰু এই তেওঁলোকৰ ৰাজ্যিক বিজেপিৰ যি সভাপতি তাৰ মাজত বিশেষ পাৰ্থক্য নাই কিন্তু প্ৰশ্নটো হৈছে এজন মানুহৰ মাজত পাৰ্থক্য নাথাকিব পাৰে তেওঁলোকৰ মতাদৰ্শ একেই কিন্তু ব্যক্তিগত যি আচৰণ সেই আচৰণৰ ফালৰ পৰা আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে দিলীপ শইকীয়া ৰাজ্যিক বিজেপিৰ সভাপতি শ্ৰী দিলীপ শইকীয়াই যিখিনি কথা কৈছে সেইখিনি যুক্তিসংগত কথা কৈছে মই ক'ব লাগিব যে সেইখিনি যুক্তিসংগত কথা কৈছে যে তাত যুক্তি আছে বিজেপিৰ মতাদৰ্শৰ কথাটো মই বাদ দিলোঁ কিন্তু তেওঁ যিখিনি কথা কৈছে যে গণতন্ত্ৰত প্ৰচাৰ মাধ্যমৰ বা সংবাদ পত্ৰৰ যিটো মূল কৰ্তব্যটোৱে হৈছে যে মই যিটো কথা আগতে কৈছিলোঁ সেইটো গতিকে ইয়াত এই ক্ষেত্ৰত ৰাজ্যিক বিজেপিয়ে যিটো কথা কৈছে ৰাজ্যিক বিজেপিৰ সভাপতিয়ে যিটো কথা কৈছে মই ভাবোঁ তেওঁ যুক্তিসংগত কথা কৈছে আৰু মুখ্যমন্ত্ৰীজনে যিটো কথা কৈছে মই ভাবোঁ এইটো এটা সম্পূৰ্ণ অযুক্তিসংগত কথা কৈছে আৰু কেৱল সীমানতে সীমাবদ্ধ নাথাকি কালিৰ দিনটোত অৰ্থাৎ মঙলবাৰৰ দিনটোত বিধানসভাৰ মজিয়াটো সংবাদ মাধ্যমক আক্ৰমণ কৰি লোৱা দেখিবলৈ পোৱা গ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু যিগৰাকী ৰাইডাৰ ননী উত্তৰাখণ্ডৰ পৰা আহি তেওঁ গোটেই উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰিলে ক'তো একো নহ'ল কিন্তু তেওঁ গুৱাহাটীত আহি প্ৰৱেশ কৰাৰ লগে লগে তেওঁৰ সহযোগী যিখন বাইক সেই বাইকখন কিন্তু চোৰে লৈ পেলাই উধাও হ'ল অৱশ্যে কৰিমগঞ্জৰ পৰা সেই বাইকখন ইতিমধ্যে ৰেস্কিউ কৰিছে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে সেই বাতৰিটো সংবাদ মাধ্যমে হেনো মানে পৰিৱেশন কৰিব নালাগিছিল আৰু সংবাদ মাধ্যমৰ যিসমূহ মালিক গৈ পেলাই মুখ্যমন্ত্ৰীক কানে কানে হেনো কথাটো ক'ব লাগিছিল যে বাইকখন হেৰাইছে আপোনাক আমি ৭২ ঘণ্টা সময় ধৰি দিছোঁ আমি বাতৰি নকৰোঁ আপুনি বাইকখন উলিয়াই দিয়ক কেনে কথা বা সংবাদ মাধ্যমে যিটো ভুল সেইটো বা আইন শৃংখলা জনিত যি পৰিস্থিতি সেয়া অৱনতি সেইটো কি মুখ্যমন্ত্ৰীক সুধিহে বাতৰি পৰিৱেশন কৰিব নেকি কি আচলতে মন্তব্য কৰিলে আমি যাম আলোচনালৈ সেই অদ্ভুত বা উদ্ভট মন্তব্যটো আমি শুনাই লৈছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখৰ এগৰাকী ছোৱালী অসমলৈ আহোঁতে বাইক চুৰি
সি যে ইণ্টাৰনেশ্যনেল ট্ৰেভেলাৰ আমি কি কৰিব লাগিব মনে মনে মুখ্যমন্ত্ৰীক গৈ ক'ব লাগিব যে মুখ্যমন্ত্ৰী ডাঙৰীয়া বাইকখন চুৰি হৈছে আমাৰ অসমৰ বদনাম হ'ব দেই আপুনি 2 দিনত ওলাই দিয়ক আৰু এই 2 দিন আমি কতো এই কথাটো নুলিয়াম যাতে আমাৰ অসমৰ বদনাম নহয় This is how we should conduct ourselves for the new Assam. অসমৰ বেয়া কথা লুকাই দিয়ক কিন্তু মোৰ ৰুমত আহি মোক একাউণ্টেবল কৰক যে মুখ্যমন্ত্ৰী মহোদয় 72 ঘণ্টা আপোনাক সময় দিছো আপুনি 72 ঘণ্টাৰ ভিতৰত বাইকখন উলিয়াওক আৰু নহলে ছোৱালীজনীক নতুন বাইক এখন চৰকাৰৰ পৰা কিনি দিয়ক আৰু এই 3 দিন ছোৱালীজনীক আমাৰ অতিথিশালাত ৰাখক কাৰণ আমাৰ ষ্টেটৰ বদনাম হ'ব নোৱাৰে এছেম্বলিত যেতিয়া কথাবোৰ ওলাই প্ৰতিদিনত লিখে কৰ্ণাটকৰ যিজন ছোৱালী ৰাতিপুৱা লৰা ইনফোসিছত কাম কৰিব যায় তাক কানাডা মানুহ এজনে খুদাৰে তোমাৰ আসাম মে তো বাইক ভি চুৰি হৈ যাতে আৰে তোমাৰ আসাম মে তো ইয়ে হতে আমাৰ সন্মুখত আমি কোনখন অসমক বিশ্বৰ বৰ সভালৈ লৈ যাম সেইকাৰণে মই কওঁ যে প্ৰতিদিন যুগৰ পৰা সেমি কণ্ডাক্টৰ যুগলৈ অহাৰ আজি সময় সমাগত প্ৰতিদিনে যেটো কথা লিখিছে সঁচা লিখিছে মইতো কেছ দিব নোৱাৰো কিন্তু লিখিম না নিলিখিম তাৰ প্ৰতিয়ে প্ৰমাণ কৰে যে মই জননী জন্মভূমি কিমান ভাল পাওঁ মাননীয় অধ্যক্ষ মহোদয় আজি বাইকখন ওলালে নাম কেটা কোনে চুৰি কৰিছিল কলে আপুনি হয়তো অলপমান কবটো লাগিবই কাৰণ সঁচা কবই দিছে অধ্যক্ষ মহোদয় বাইকখন উদ্ধাৰ হোৱাৰ কথাটো হেডলাইন কিন্তু নকৰি যদি চুৰি হোৱাৰ কথাটো হেডলাইন কৰাৰ মোৰ সাহস আছে উদ্ধাৰ হোৱাৰ কথাটো লিখাৰ সাহস মোৰ কিয় নাই আৰু এনে ধৰণৰ ব্যক্তিয়ে মোৰ জননী জন্মভূমিক হতাশা মাজত বন্দী কৰি ৰাখিছে নিশ্চয়কৈ শুনা পালে কি ক'ব আচলতে এইটো কি মন্তব্য কৰিলে আচলতে এখন পবিত্ৰ বিধানসভাৰ সদনৰ মজিয়াত প্ৰতিদিনকো আক্ৰমণ কৰিলে হয় মই কৈছোঁ যে সংবাদ প্ৰতিষ্ঠান এটাই মুখ্যমন্ত্ৰী বা কোনো মন্ত্ৰী বিষয়াক সুধি তেওঁলোকে সংবাদ পৰিবেশন নকৰে সংবাদ প্ৰতিষ্ঠান এটা যদি স্বতন্ত্ৰ তেওঁলোকৰ যদি স্বতন্ত্ৰ তেওঁলোক যদি নিজকে স্বতন্ত্ৰ বুলি ভাবে অনুভৱ কৰে যে তেনেহ'লে তেওঁলোকে কোনটো বিষয়ে কি বিষয় তেওঁলোকে সংবাদ পৰিবেশন কৰিব কি বিষয়ে সংবাদ পৰিবেশন নকৰিব সেইটো মুখ্যমন্ত্ৰী এজনে তাত সেইটো কথা কোৱাৰ বা সেইটো নিৰ্দেশ দিয়াৰ সেইটো পৰামৰ্শ দিয়াৰ তেওঁৰ অধিকাৰ নাই সংবাদপত্ৰৰ এখন গণতন্ত্ৰত সংবাদপত্ৰক প্ৰচাৰ মাধ্যমক চতুৰ্থ স্তম্ভ বুলি কোৱা হয় গতিকে এই চতুৰ্থ স্তম্ভটোৱে তেতিয়াহে এই চতুৰ্থ স্তম্ভটোৱে তেওঁলোকৰ কৰ্তব্য তেওঁলোকে সুচাৰুৰূপে পালন কৰা বুলি কোৱা হ'ব যেতিয়া এই চতুৰ্থ স্তম্ভটোৱে নিৰ্ভীকভাৱে তেওঁলোকে সত্যনিষ্ঠ হৈ তেওঁলোকে খবৰ পৰিবেশন কৰিব বাতৰি পৰিবেশন কৰিব তেতিয়াহে তেওঁলোকৰ মৰ্যাদা বাঢ়িব আৰু সেই তাৰ সলনি তেওঁলোকে চৰকাৰৰ শ্ৰুতলিপি লৈ তেওঁলোকে সংবাদ পৰিবেশন কৰিব নোৱাৰে আৰু সেইকাৰণে এতিয়া চৰকাৰৰ শ্ৰুতলিপি লৈ সংবাদ পৰিবেশন কৰা এটা আমি প্ৰৱণতা দেখাই পাইছোঁ যিটো হিন্দীত গদি মিডিয়া বুলি কোৱা হয় লেপডগ মিডিয়া ইংৰাজীত হিন্দীত গদি মিডিয়া চৰকাৰী সমৰ্থক প্ৰচাৰ মাধ্যম সেইটো গদি মিডিয়াৰহে লক্ষণ স্বতন্ত্ৰ প্ৰচাৰ মাধ্যমৰ সেইটো লক্ষণ নহয় আৰু এটা কথা যে সংবাদ মাধ্যম অবিহনে কিন্তু মুখ্যমন্ত্ৰীও এটা বিগ জিৰ' নহয়নে তেওঁ যদি কথাবিলাক প্ৰচাৰ নকৰে ৰাইজৰ মাজলৈ যদি ৰৈ নাযায় উন্নয়নমূলক কাম আকৌ সেই সংবাদ মাধ্যমকে আক্ৰমণ নহয় মুখ্যমন্ত্ৰীজন অতি সুচতুৰ ব্যক্তি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অতি সুচতুৰ ব্যক্তি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইটো আৰু তেওঁৰ যি প্ৰেছ এডভাইজাৰ আছে তাতকেও তেওঁৰ প্ৰেছ এডভাইজাৰক মই চিনি পাওঁ আৰু কি নাম আমাৰ ধ্ৰুৱ মহন্ত নহয় জানো ধ্ৰুৱ মহন্ত ধ্ৰুৱই
এই সাংবাদিকতা যেতিয়া আৰম্ভ কৰিছিল হয় এই মোৰ ওচৰলৈ আহিছিলে মোৰ লগত দিহা পৰামৰ্শ কৰিয়ে এইবোৰ কি লিখিব কি নিলিখিব আলোচনা কৰে এইবোৰ মই জানো গতিকে তোমাৰ এইটো প্ৰশ্নটো কি আছিলে মই অকণ পাহৰি গ'লো মানে সংবাদ মাধ্যম অবিহনে শূন্য নহয় জানো মুখ্যমন্ত্ৰী বা চৰকাৰ গতিকে প্ৰশ্নটো হৈছে কি এই মুখ্যমন্ত্ৰী খুব খুচুটোৰ মানুহ তেওঁ জানে যে মই যদি এনেকুৱা এটা কথা আজি কৈ দিওঁ তে সেইটোক লৈ এইটোক বিতৰ্ক দুই ধৰণৰ কাম কৰে তেওঁ এটা হৈছে কি যে কেতিয়াবা তেওঁ এটা বিষয়ৰ পৰা এটা নিৰ্দিষ্ট বিষয়ৰ পৰা ৰাইজৰ চকু বেলেগ এটা বিষয়লৈ আনিবলৈ চেষ্টা কৰে এক আৰু দুই নম্বৰ কি কৰে তেওঁ যে এটা বস্তু তেওঁ এটা কথা কৈ তেওঁ জুখি চায় যে ৰাইজৰ মতামতটো জুখি চায় যে ৰাইজে এইটোৰ প্ৰতি কেনেকুৱা ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেইটো জুখি চায় এটা হ'ল তেওঁৰ যিটোক ইংৰাজীত ইছ্যু ডাইভাৰ্ট কৰা বুলি কয় এটা বিষয়ৰ পৰা ৰাইজৰ দৃষ্টি আঁতৰাই অনা অকল ৰাইজৰে নহয় বিৰোধী ৰাজনৈতিক দল সকলোৰে দৃষ্টি আঁতৰাই অনা আনি এটা নেৰেটিভ যিটোক নেৰেটিভ বুলি কোৱা হয় যে বিতৰ্কৰ এটা বিষয়বস্তু বিতৰ্কটো কোনফালে যাব তাৰ গতি নিৰ্দেশন তাৰ গতি ঠিক কৰি দিয়ে এক আৰু দুই নম্বৰ হৈছে এটা বস্তু তেওঁ ইন্ট্ৰডিউচ কৰি দিয়ে উত্থাপন কৰে আৰু চাই যে মানুহৰ প্ৰতিক্ৰিয়াটো কেনেকুৱা ধৰণৰ যদি দেখে যে মানুহৰ প্ৰতিক্ৰিয়াটো ধিমা শিথিল বা নৰম তেতিয়া ভাবে যে মই তেনেহ'লে দেখোন এইটো কৰিবই পাৰোঁ গতিকে দুটা কথা এটা হৈছে সংবাদ মাধ্যমৰ কৰ্তব্যটো কি যে সংবাদ মাধ্যমে এই মুখ্যমন্ত্ৰীৰ বা মুখ্যমন্ত্ৰী বুলিয়ে কোৱা নাই যিকোনো ৰাজনৈতিক দলৰ নেতাৰ এই যিটো চতুৰালি সেইটো উন্মুক্ত কৰি দিব পাৰিব লাগিব উলিয়াই দিব পাৰি দাঙি ধৰিব পাৰিব লাগিব উন্মোচন কৰি দিব পাৰিব লাগিব আৰু ৰাজনৈতিক দল নাগৰিক সমাজ বিৰোধী পক্ষ তেওঁলোকে কি কৰিব লাগিব এই যেতিয়া তেওঁলোকৰ অৱস্থান অতি যুক্তিসিদ্ধ যুক্তিনিষ্ঠ অৱস্থান হ'ব লাগিব আৰু যেতিয়া মুখ্যমন্ত্ৰীয়ে তেনেকুৱাকৈ এটা বিষয়ৰ পৰা বিষয়ান্তৰলৈ বেলেগ এটা বিষয়লৈ মনোযোগ আকৰ্ষণ কৰিব বিচাৰে তেওঁলোকে সেইটো হ'বলৈ দিব নালাগিব জাগ্ৰত প্ৰহৰী হিচাপে আচলতে কাম কৰিব লাগিব আৰু কিন্তু আমি দেখা পাইছোঁ উল্টাটোহে যে মুখ্যমন্ত্ৰীয়ে কিবা এটা কৰিলে সেইটোৱে অধিক মছলাযুক্ত কৰি পেলাই সেইটোকে আপলোড দিব বা সেইটোকে লৈ পেলাই ভিউজ ল'ব কিন্তু তাৰ যিবিলাক কমেণ্ট ছেকশ্যনত গালিসমূহ মুখ্যমন্ত্ৰীক উদ্দেশ্যি দিয়া সেইবিলাক কিন্তু সঁচাকৈ কিন্তু চাবলগীয়া হয় আৰু এই ক্ষেত্ৰত আমি বেছি দীঘল নকৰোঁ শেষৰ ফাললৈ আহিছোঁ যে বোলে অসমীয়াত এষাৰ কথা আছে যে ডাঙৰ ভাই যেনি যায় সৰু ভাইও তেনি যায় বা আগৰ গৰু যেনি যায় পাছৰ গৰু তেনি যায় বুলি কোৱা হয় মুখ্যমন্ত্ৰীগৰাকীৰ মুখত এনেকুৱা ধৰণৰ কথা যে সংবাদ মাধ্যমে আমুকৰ সপক্ষত বিজেপিৰ সপক্ষত বাতৰি কৰক বা তেতিয়া টিআৰপি আহিব সেইটো মন্তব্য কৰাৰ সমান্তৰালকৈ একেদিনাই কিন্তু নলবাৰীৰ মণ্ডল বিজেপিৰ এগৰাকী সভাপতি নন্দলাল চৰকাৰ সেই নন্দলাল চৰকাৰে কৈছে যে যিসকল মহিলা আচলতে আমাক বিজেপিৰ পৰা নিৰ্দেশনা আহিছে যিসকল মহিলাৰ তাৰমানে নাম আঁচনিত আছে সেইসকলে বিজেপিক সমৰ্থন কৰিব লাগিব আৰু বিজেপিক সমৰ্থন অবিহনে কিন্তু সেই আঁচনিৰ পৰা তেওঁলোকৰ নাম কৰ্তন কৰা হ'ব বুলি কিন্তু এক প্ৰকাৰে ভাবুকি প্ৰদান কৰিলে শুনকচোন তেওঁ কি কৈছিল নিৰ্দেশনা প্ৰদান কৰিছে আজি অতি আনন্দৰে আপোনালোকক জনাওঁ যে আপোনালোক সকলোৱে জানে যিসকল মহিলা উদ্যমিতাৰ কাৰণে আবেদন কৰিছে তাৰ ভিতৰৰ পৰা ন্যূনতম 10% মহিলাৰ নাম তাৰ পৰা কৰ্তন কৰা হ'ব কাৰ নাম কৰ্তন কৰা হ'ব আজি যেহেতু ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ নেতৃত্বত আজিৰ এই নাৰী দিৱসৰ সভাখন আয়োজন কৰা হৈছে সেইকাৰণেই কৈছোঁ আপোনালোক সকলোৱে এইটো শুনি অতি আনন্দিত হ'ব যে যিসকল মহিলা ভাৰতীয় জনতা পাৰ্টিৰ লগত জড়িত হৈ আছে সকলো সময়ত মিটিঙত অহা যোৱা কৰি আছে কোনো কাৰণতে তেখেতলোকৰ নাম কৰ্তন কৰা নহয় কিন্তু যিসকলে মিটিঙত নাহে ইফাল ইফাল কৰে কিন্তু বহু সময়ত কি দেখা যায় যে তেখেতলোকেও অনলাইন কৰি দিয়ে আৰু অনলাইন কৰাৰ পিছত
অৰুণোদয়ে হওক, PMAY ঘৰে হওক, মহিলা উদ্যমিতাই হওক বা যিসমূহ PM কিষাণে হওক, এই আঁচনিসমূহ লাভ কৰিছে। অথচ না বিজেপিৰ মিটিঙত আহে না বিজেপি সম্বন্ধে পজিটিভ বক্তব্য আগবঢ়ায়। মাননীয় মন্ত্ৰী মহোদয়ে আপোনালোকক ব্যক্ত কৰিছে যে এইটো অতি সুন্দৰকৈ তেখেতে দেখভাল কৰি আছে, আমাকো নিৰ্দেশনা প্ৰদান কৰিছে আৰু আমি এইবাৰ নিশ্চিত কৰিম। আমাৰ আইমাতৃসকলে বহু সময় কৈ থাকে, আমি ইমান দিন ধৰি বিজেপিৰ মিটিঙত গৈ থাকোঁ, য'তেই মিটিং হয় ছটাইবাৰীৰ পৰা বালিতাৰা আহোঁ, বালিতাৰাৰ পৰা সৰিয়হতলী যাওঁ, সৰিয়হতলীৰ পৰা ধমধমা আহোঁ, কিন্তু আমাৰ নাম থাকে, কিন্তু যিসকল মিটিঙত নাহে তেখেতলোকৰ নাম থাকে। এইবাৰ কোনো কাৰণত এইটো হ'ব নোৱাৰে। এইটো 100% চিয়ৰ। যিসকলে ভাৰতীয় জনতা পাৰ্টীৰ মিটিঙত অংশগ্ৰহণ নকৰিব, নাহিব আৰু বিজেপি সম্বন্ধে নেগেটিভ বক্তব্য ৰাখিব, তেখেতলোকৰ নাম সকলোতকৈ আগত কৰ্তন কৰা হ'ব। আচলতে কি ক'ব যে মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি নেতা পালি নেতালৈ কেনেকুৱা এটা সমাজ ব্যৱস্থা আচলতে গঢ়ি তোলাৰ চেষ্টা কৰা হৈছে, ভোটাৰক ভীতিগ্ৰস্ত কৰাৰ চেষ্টা কৰা হৈছে, সংবাদ মাধ্যমক ভীতিগ্ৰস্ত কৰাৰ চেষ্টা কৰা হৈছে, সমগ্ৰ পৰিৱেশটো যেন এটা ধুৱলি কুঁৱলী অৱস্থাৰ মাজলৈ লৈ যোৱা হৈছে। কিয় এনেকুৱা হৈছে, কি ক'ব আচলতে? নাই, এইটো কথা স্পষ্ট। এতিয়া আমাৰ দৰে যিবোৰ প্ৰচাৰ মাধ্যম অনুষ্ঠান, যিবোৰ প্ৰতিষ্ঠান আছে, আমি কি কৈ আছোঁ? আমি এই কথাটোকে কৈ আছোঁ নহয়, দিন ৰাত আমি এই কথাটোকে কৈ আছোঁ যে সম্প্ৰতি ভাৰতবৰ্ষৰ গণতন্ত্ৰ এটা সংকটৰ সন্মুখীন হৈছে। আৰু কিয় সংকটৰ সন্মুখীন হৈছে? যে ইয়াত চৰকাৰে, শাসকীয় দলটোৱে তেওঁলোকে গোটেই যিটো ৰাষ্ট্ৰযন্ত্ৰ, আৰু সেই ৰাষ্ট্ৰযন্ত্ৰটো সম্পূৰ্ণৰূপে দলীয় যিটো নিয়ন্ত্ৰণ, সেই দলীয় নিয়ন্ত্ৰণলৈ লৈ আহিব বিচাৰিছে। গতিকে দিছ জেণ্টলমেন হেজ ন' বিজনেছ যে অৰুণোদয়, ইফ অৰুণোদয় ইজ এ গভৰ্ণমেণ্ট স্কিম, এইটো বিজেপিৰ স্কিম, বিজেপি দলৰ প্ৰশ্ন সুধিব লাগে তেতিয়া মানুহক। সেই মহিলাসকলে প্ৰশ্ন সুধিব লাগে যে তোমালোকৰ এইটো চৰকাৰৰ, এই আঁচনিখন চৰকাৰৰ নে আঁচনিখন বিজেপি দলটোৰ, কাৰ? যদি চৰকাৰৰ হয়, চৰকাৰৰ যিটো কাৰ্যসূচী, যি আঁচনি, তাত ৰাজ্যৰ যিসকল বাসিন্দা, নাগৰিক, তেওঁলোকৰ সমান অধিকাৰ। তাত এইটো তোমালোকৰ বিজেপি দলে দিয়া নাই, এইটো আমাক এই চৰকাৰখনে দিছে। আৰু চৰকাৰখনে দিছে মানে এই চৰকাৰখনে আমাৰ সাধাৰণ মানুহৰ পৰা টেক্স লয়, বিভিন্ন কৰ কাটল লয়। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱলৈ যোৱাৰ সকলো বস্তুতে এওঁলোকে কৰ কাটল লগাইছে। গতিকে সেই পইচা তেওঁলোকে এই মন্ত্ৰী MLA-বিলাকৰ কথা নকওঁ মই, মন্ত্ৰীবোৰে তেওঁলোকৰ নিজৰ ঘৰৰ পইচা আনি এই কাৰ্যসূচীটো দিয়া নাই, এই আঁচনিটো দিয়া নাই, নহয়। গতিকে এই ধৰণৰ কথা কোৱাৰ কোনো তেওঁলোকৰ অধিকাৰ নাই, সম্পূৰ্ণৰূপে অগণতান্ত্ৰিক। আৰু এইবোৰ কথাক ৰাইজে, বিৰোধী পক্ষই, নাগৰিক সমাজে একমুখে অকল গৰিহণা দিয়াই নহয়, এইবিলাকৰ প্ৰতিবাদ কৰিব লাগিব আৰু প্ৰতিবাদ কৰিব লাগিব আৰু এইবোৰ প্ৰতিৰোধ কৰিব লাগিব, এইবোৰ বন্ধ কৰিব লাগিব। মই ক'বলৈ কথা সেইটোৱেই। নিশ্চয়কৈ আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা গুৰুত্বপূৰ্ণ কথা, কোনো বাপেকৰ সম্পত্তি বা কোনো ঘৰৰ পৰা পইচা নি পেলাই মন্ত্ৰী, বিধায়ক বা মুখ্যমন্ত্ৰীয়ে যিসমূহ আঁচনি দি আছে, সেই আঁচনি কিন্তু দিয়া নাই। সেয়া ৰাইজৰে ধন, ৰাইজৰ কৰ কাটলৰ ধন, টুল কৰে হওক, সম্পত্তিৰ কৰে হওক, বা আপুনি ৰাতিপুৱা শোৱাৰ পৰা উঠি ব্যৱহাৰ কৰা সেই কলগেটটোৰ পৰা আৰম্ভ কৰি আপুনি যদি এখন ৰেষ্টুৰেণ্টত কিবা সুস্বাদু খাদ্য খাইছে, তাত ভৰা GST লৈকে হওক, সেইসমূহ কৰ কাটলৰ পৰা যিসমূহ টকা সংগ্ৰহ হয়, সেই পইচাৰে কিন্তু ৰাইজৰ টকাৰে ৰাইজক দি আছে। এই ক্ষেত্ৰত কোনো বিজেপি দলৰ ভিতৰৰ পৰা কিন্তু কোনো ধৰণৰ তেনেকুৱা অৰুণোদয় আঁচনি হওক বা অন্যান্য হিতাধিকাৰী আঁচনিৰ ধনেই হওক, সেয়া কিন্তু দিয়া নাই। গতিকে সমাজৰ সকলো স্তৰৰ, বিশেষকৈ যিসমূহ দৰিদ্ৰ লোক, তেওঁলোক লাগিলে কংগ্ৰেছক সমৰ্থন কৰক বা বিজেপিকে সমৰ্থন কৰক বা অগপকে সমৰ্থন কৰক বা জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে এখন চৰকাৰে দিয়া প্ৰত্যেকটো জনকল্যাণমূলক আঁচনি বা হিতাধিকাৰী সজোৱা আঁচনি প্ৰত্যেকগৰাকী সমাজৰ দৰিদ্ৰ স্তৰে হওক বা অন্যান্য স্তৰৰ মানুহে কিন্তু
কিন্তু যিসমূহ তাৰমানে নীতি নিৰ্দেশনা সেইখিনিৰ ভিতৰত থাকি পেলাই কিন্তু লাভ কৰিব লাগিব তাত কোনো কিন্তু বিজেপি দলৰ সদস্য হ'লে এইখিনি লাভ কৰিব লাগিব সেই তেনেকুৱা কথা কিন্তু কেতিয়াও আহি নপৰে তাৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰীক সুধি বা মুখ্যমন্ত্ৰীৰ পৰা পৰামৰ্শ লৈ পেলাই সংবাদ মাধ্যমে কেতিয়াও কিন্তু বাতৰি পৰিৱেশন নকৰে আৰু ই গণতান্ত্ৰিক পৰম্পৰাৰ কিন্তু একদম অতিকৈ পন্থী আচলতে পৰিপন্থী এইটো ক'ব লাগিব যে পৰিপন্থী যিটো কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সঘনাই কৰি আছে যদিও তেওঁক ৰাইজে কিন্তু সেই হিচাপত কেতিয়াও লোৱা নাই ৰাইজে কিন্তু তেওঁক কথাৰে প্ৰত্যুত্তৰ কিন্তু দি আছে তেওঁ আপলোড কৰা ভিডিঅ'সমূহৰ তলত আপোনালোকে কমেণ্টবোৰ দেখিলে কিন্তু আপোনালোকে নিশ্চয়কৈ ধৰিব পাৰিব এনেকুৱা ধৰণৰ সত্য নিৰ্ভীক নিৰপেক্ষ বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়া আৰু পৰেশ মালাকাৰ ডাঙৰীয়াই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ ধন্যবাদ